আমাৰ লগত ধীৰেন শৰ্মা ডাঙৰীয়া আছে আৰু এনেকুৱা আপুনি নিজে এগৰাকী ভাষাৰ চৰ্চা কৰা ব্যক্তি শুদ্ধভাৱে আৰু নিৰন্তৰভাৱে তেনেকুৱা এগৰাকী ব্যক্তিক আজি আমি হেৰুৱালোঁ আচলতে আৰু জাতি গ'ল এনেকুৱা বিভিন্ন কথা কোৱা হয় শ্লোগান দিয়া মানুহ বহুত থাকে কিন্তু জাতি ৰক্ষাৰ যিটো আটাইতকৈ শুদ্ধতম উপায় ব্যাকৰণিকভাৱে বৌদ্ধিকভাৱে আৰু বিদ্যায়তনিকভাৱে আগবঢ়াই নিয়া বা চৰ্চা কৰা ব্যক্তি কম তাৰপিছত তেওঁ নিশ্চয় আছিলে আপোনাৰ মূল্যায়ন কেনেকৈ নিশ্চিতভাৱে ভৱানী প্ৰসাদ অধিকাৰীদেৱ তেখেতৰ এতিয়া সাহিত্য জগতখনত তেখেতৰ নাম নুশুনা ব্যক্তি নাই তো তেখেতৰ যিখিনি সৃষ্টি জাতিটোৰ কাৰণে জাতিৰ কল্যাণৰ কাৰণে তো সেই সৃষ্টি তেখেতৰ যিটো ভাষা আপুনি আগতেই কৈছে তো সেই ভাষাৰ যি বলিষ্ঠতা আৰু এই ভাষাই একেবাৰে মাটি পানী উঠাই লৈ অনা যিটো ব্যৱস্থা আমাৰ একেবাৰে বেজবৰুৱাৰ দিনৰ পৰা বা প্ৰাচীন সাহিত্যৰ পৰা যিবোৰ আমাৰ গ্ৰাম্য ভাষা যিবোৰ আছে সেই ভাষাক একেবাৰে গাঁৱৰ পৰা তুলি আনি তেখেতে তাত সাহিত্যত প্ৰয়োগ কৰি ইমান সমৃদ্ধিশালীভাৱে শক্তিশালীভাৱে উপস্থাপন কৰিছিলে তেনেকুৱা ব্যক্তি হয়তো খুব কমে ওলায় আমি এতিয়াতো ভাষাৰ সংকট হৈছে কিন্তু সেই সংকটৰ মাজতো এইসকলে ভাষাটোক একেবাৰে শুদ্ধ ৰূপত সুন্দৰভাৱে প্ৰতিষ্ঠা কৰি গ'ল গতিকে আজি নিশ্চিতভাৱে ভাষা আৰু অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ ক্ষতি গতিকে আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ তেখেত আমাৰ লগতো খুব আজি বহু বছৰ ধৰি সাহিত্য সভাত তেখেতে প্ৰায় 60 বছৰমান ধৰি জড়িত হৈ আছিলে আৰু আমিও প্ৰায় 45 বছৰ ধৰি জড়িত হৈ আছোঁ তেখেতৰ লগতে আমি সহযাত্ৰী হৈ আছিলোঁ গতিকে তেখেতৰ এই দেহাৱসান আমাৰ কাৰণে জাতিটোৰ কাৰণে অসমীয়া সাহিত্যৰ কাৰণে ভাষাৰ কাৰণে সকলো ফালৰ পৰা এটা ক্ষতি তথাপি এতিয়া তেখেতৰ আদৰ্শেৰে আমি উত্তৰ পুৰুষসকলে আগবাঢ়ি আহি জাতিটোক ৰক্ষা কৰিব লাগিব এই আহ্বান তেখেতৰো আছিল আমি ভাবোঁ সেই আহ্বান সেই আদৰ্শ ৰক্ষা কৰি গ'লে তেখেতক উপকৃত শ্ৰদ্ধা জনোৱা হ'ব ইমানখিনি ধন্যবাদ নিশ্চিতভাৱে তেখেত আচলতে এজন বৰ গুণী জ্ঞানী ব্যক্তি আৰু ঘৰৰ বুলি ক'লে ঘৰৰ হিচাপে তেওঁ যিটো ব্যক্তিগত সম্পৰ্ক চাৰিওফালে বৰ সুন্দৰভাৱে তেওঁৰ স্বভাৱসুলভ যিটো এটা ব্যক্তিত্ব সেইখিনি বজাই ৰাখি গোটেইখিনি তেওঁ কৰি আহিছিলে আৰু সেয়েহে আৰু সমূহীয়াভাৱে যিখন বৌদ্ধিক আৰু সাহিত্যৰ যিখন ক্ষেত্ৰ এই ক্ষেত্ৰখনতো তেখেতৰ গভীৰতা নিশ্চিতভাৱে বহুত আছে দৰাচলতে তেখেতৰ আমি ওচৰৰ পৰা লগ পাই যিখিনি গম পাইছোঁ তেখেতৰ যিমান গভীৰতা বিশেষকৈ গতিকে সেই অৰ্থত তেখেতৰ যিমান কিছু হয়তো কিতাপ পাতি হয়তো প্ৰকাশ পাইছে কিন্তু সেই অনুযায়ী কিতাপ বা পুথি যিমান ৰচনা হৈছে তাতকৈ তেওঁৰ জ্ঞানৰ পৰিধি আৰু পৰিসৰ আৰু গভীৰতা বহুত বেছি আচলতে যিয়ে ওচৰৰ পৰা তেখেতক পাইছে তেওঁ আচলতে সেই কথাটো ভালদৰে উপলব্ধি কৰিব পাৰিছে আৰু সেইকাৰণে নিশ্চিতভাৱে তেখেতে এটা আমাৰ সকলোৰে মাজত এটা গভীৰভাৱে শোকৰ ছাঁ পৰিছে আৰু অতি প্ৰিয় আৰু গুণী জ্ঞানী ব্যক্তি এজনক আমি হেৰুৱাইছোঁ তাৰ মাজতে আমাৰ এনেকুৱা কিছুমান বিষয় থাকে অতি এটা সাধাৰণ পাতলীয়া বিষয়ক লৈ আমি গোটেই ব্যস্ত থাকোঁ কিন্তু তাৰ ফলত কি হয় আমি বহু এনেকুৱা বস্তু বিষয় আমাৰ মাজৰ পৰা হেৰাই যায় আৰু সেই বিষয়বিলাক যদি সঁচা সময়ত সঠিক সময়ত সেই প্ৰচাৰ হ'লে তেওঁৰ পৰা সেই কথাবিলাক আৰু অধিক মানে আমি তাৰ উপকাৰ পাব পাৰোঁ সমাজে আজি মই গম পালোঁ যে তেওঁ চিত্ৰনৃত্য লিখিছিল আমি একো গম পোৱা নাছিলোঁ তেওঁৰ বহুত লেখা এতিয়া পঢ়ি আছে একো গম পোৱা নাছিলোঁ তো ক'ৰবাত আপোনালোকৰ মাজত এনেকুৱা সেই আক্ষেপ ক'ৰবাত এটা দেখিছিলে নেকি যে মোক সেই মানুহজনক ক'ৰবাত অসমীয়া সমাজে অসমৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন আমন্ত্ৰণ জনাই বিভিন্ন আছে যিটো মূল্যায়ন কোৱা হয় যে ভৱানী প্ৰসাদ অধিকাৰীৰ যিটো তেওঁৰ যিটো লেভেল যিটো পৰ্যায় সেই অনুপাতে ক'ৰবাত আমি অলপ কাৰ্পণ্য কৰিলোঁ নেকি সেইটো কথা একেষাৰে নৈ কৰিব নোৱাৰি মই সেই কথা প্ৰথমতে ক'লোঁ যে আচলতে তেওঁৰ যিখিনি গভীৰতা যিখিনি দখল বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰত তে সেই অনুযায়ী আজি তেওঁ যিটো এটা পৰ্যায় বিভিন্ন ক্ষেত্ৰত পাব লাগিছিল সেইটো আশানুৰূপ নহয় বুলি ক'ব পাৰি আৰু অৱশ্যে মই শেহতীয়াভাৱে এটা ভাল লাগিছে একেবাৰে শেহতীয়াভাৱে এইবাৰ যিটো অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ সভাপতিৰ যিটো বিশেষ বঁটা তেখেতক শেষত আনুষ্ঠানিকভাৱে তাত নহ'ল তেখেতে দৈহিক কাৰণত উপস্থিত থাকিব পৰা নাই কিন্তু ঘৰত আহি ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱে নিজে আহি প্ৰদান কৰিছে শেহতীয়া এটা
সেইটো এটা ভাল বতৰা। কিন্তু তেখেতৰ সেইটোৱে আৰু তেওঁ আৰু যিটো পৰ্যায় পাব লাগিছিল এটা গভীৰতা আৰু তেওঁৰ দখল যিখিনি সেই অনুযায়ী যিটো পৰ্যায় পাব লাগিছিল সেইখিনি আচলতে আশানুৰূপ নহয়। শালপতি হিচাপে শেষত অতি মধুৰ আৰু সেইফালৰ পৰা মই বেছি ব্যথিত আচলতে। মই সেইকাৰণে বেছি ব্যথিত। ইয়াতো পলমকৈ আহিছোঁ, মই তাতে আছিলোঁ, বহুত সময় এৰিব পৰা নাছিলোঁ। মই খবৰ পোৱা মাত্ৰকে তালৈ গুচি গৈছিলোঁ। আৰু মোৰ ক্ষেত্ৰত বুলি নহয়, তেখেতৰ যিখিনি আত্মীয় স্বজন সকলোৰে লগত এটা খুব ভাল সুসম্পৰ্ক তেখেতে ৰক্ষা কৰি চলি আহিছিলে। হয়, কথাটো আজি বৰ দুখজনক কথা যে আমি অসম সাহিত্য সভাৰ প্ৰায় 30 বছৰ ধৰি জড়িত হৈ আছোঁ। আৰু অধিকাৰী দাই ভৱানী প্ৰসাদ অধিকাৰী দাই আজি প্ৰায় 3 বছৰ অসম সাহিত্য সভাৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষ হৈ জড়িত হৈ আছিল। আৰু অসম সাহিত্য সভাৰ এজন নিষ্ঠাৱান সেৱক আছিল। আৰু বিভিন্ন পদত তেওঁ বিভিন্ন পদ অলংকৃত কৰি তেখেতে সেৱা কৰি গৈছিলে। এগৰাকী অতি নিষ্ঠাৱান সাহিত্যিক, শিক্ষাবিদ তথা অসম সাহিত্য সভাৰ প্ৰতি তেখেতৰ একান্ত শ্ৰদ্ধা আছিলে। গতিকে সেইগৰাকী ব্যক্তি অসম সাহিত্য সভাৰ মজিয়াৰ পৰা কিছুদিন আগৰ দূৰত্বত আছিলে যদিও আমি কিছুদিন আগতে যোৱা 7 ফেব্ৰুৱাৰী তাৰিখে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাৰ লগত আমি বজালীত অসম সাহিত্য সভাৰ সপ্তম অধিৱেশনত যি অধিৱেশন হৈছিলে সেই অধিৱেশনত তেখেতক এটা বঁটা দিয়া হৈছিলে যে বিশেষ অমৰ সুৱদি মাত এই গ্ৰন্থৰ বাবে তেখেত অসম সাহিত্য সভাৰ বিশেষ বঁটা তেওঁক দিয়া হৈছিলে। আৰু সেই বঁটাটো তেখেতে অসুস্থ শৰীৰৰ কাৰণে পাঠশালাত গৈ ল'ব নোৱাৰিলে। গতিকে আমি সূৰ্যকান্ত হাজৰিকাদেৱ আৰু মই নিজে গৈ তেখেতৰ ঘৰত সেই বঁটাটো দিবলৈ গৈছিলোঁ। তেখেতে ইমান উৎফুল্লিত হৈছিল, আনন্দিত হৈছিলে যে আমাক ভৰি ভৰি প্ৰশংসা কৰিছিল যে অসম সাহিত্য সভাই মোক মনত পেলাইছে এই সময়ত। গতিকে মই অসম সাহিত্য সভাৰ শলাগ লৈছোঁ আৰু তেওঁ বৰ আনন্দিত হৈছিল। গতিকে সেয়ে আমাৰ শেষ দেখা আছিল। তেওঁৰ আগতেও কেইবাবাৰো তেখেতে বিভিন্ন হস্পিটেলত তেওঁৰ চিকিৎসাধীন থকাটো আমি গৈছিলোঁ। অতি নিষ্ঠাৱান ব্যক্তি আৰু স্পষ্টবাদী, প্ৰত্যেক কথাতে স্পষ্টবাদী যে কোনো কথাত আপোচ নকৰে, কম্প্ৰমাইজ নকৰে। সেইজন ব্যক্তি আমাৰ মাজৰ পৰা গৈছে। আজি 82 বছৰ বয়সত আমাৰ মাজৰ পৰা হেৰাই গ'ল। এটা অসম সাহিত্য আকাশৰ এটা নক্ষত্ৰ আমি হেৰাই যাবলৈ অনুভৱ কৰিছোঁ। তেখেতৰ বিদেহ আত্মাৰ যাতে সদগতি হয় তাৰ কাৰণে আমি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ছাৰক মনত পেলাব লাগিলে আচলতে আমি আজি আহিছোঁ। বিশেষ কৰি আমাৰ তেখেত প্ৰজ্ঞান সাহিত্য সভা বুলি অনুষ্ঠান এটা আছে বেলতলা কেন্দ্ৰিক। প্ৰজ্ঞান সাহিত্য সভাক প্ৰতিনিধিত্ব কৰি আমি সভাপতি, সম্পাদক, কাৰ্যকৰী সভাপতি, সদস্য এনেকুৱা বৰ্মান এনেকৈ কেইজনমান আহিছোঁ। আৰু কিন্তু বিশেষকৈ তেখেতৰ লগত জড়িত আমি আজি 15 বছৰমান আগৰ পৰা আমি তেখেতৰ লগত জড়িত। তেখেতৰ সাহিত্য কৃতি সম্পৰ্কত মই বেছি ক'বলৈ নাযাওঁ, কাৰণ সেই ক্ষেত্ৰত আৰু আমাতকৈ বহুত তেখেত অভিজ্ঞ ব্যক্তি আছে আমাৰ মাজত। তাতে মই যিখিনি জানো তেখেতে আমাৰ লগত সম্পৰ্ক খুবেই মধুৰ আছিল। আৰু যিকোনো কথা আলোচনা কৰাৰ লাগে খুব হাস্যমধুৰ আছিল মানুহজন, খুব আন্তৰিকতাপূৰ্ণভাৱে ফেমহীন আছিল। আৰু কোনো ধৰণৰ তেখেতৰ যিটো কথা কয়, ইগো যিটো কথা কয় সেইটো নাছিলে তেখেতৰ। আৰু সেইকাৰণে তেখেতক খুব ভাল পাইছিলোঁ আমি। কথা বাৰ্তাবিলাকে আমি ধৰক বহুত জুনিয়ৰ হিচাপে বা তেখেতক সন্মান কৰিছিলোঁ। আৰু আমাৰ লগত তেখেতে যিটো এটা সমানুপাতিক লেভেলত তেখেতে আলোচনা কৰিছে, সেই লেভেলটো আমি আচলতে কৰিব লাগিব। কাৰণ কোনো দেশতো তেখেতে ডিফাৰেঞ্চ ৰখা নাছিলে। আৰু সেইকাৰণে ছাৰো ভাল লাগিছিলে। আৰু ছাৰৰ সাহিত্য কৃতিটো সকলোৱে জানে, অসমৰ বিদ্বৎ সমাজ, সাহিত্য সমাজ, বুদ্ধিজীৱী আজি গোটেই অসমে তেখেতক স্মৰণ কৰিছে, হয়তো টিভিটো দি আছে। গতিকে সেই ক্ষেত্ৰত কথাটো বেলেগ হ'ব। কিন্তু ব্যক্তিগতভাৱে আমি তেখেতক বহুত বছৰৰ পৰাই লগ পাইছিলোঁ আমাৰ অনুষ্ঠানৰ মাজেৰে। আৰু অকল প্ৰজ্ঞান বুলিয়ে নকওঁ, বিভিন্ন অনুষ্ঠানত তেখেতক লগ পাইছিলোঁ। বিভিন্ন অঞ্চলত তেখেতৰ লগত কথা পাতিছোঁ, তেখেতৰ লগত ভাৱ বিনিময় কৰিছোঁ। তেখেতৰ সাহিত্য কৃতি সম্পৰ্কে তেখেতৰ কিতাপ পত্ৰ পঢ়িছোঁ। ইতিমধ্যে বহুত কিতাপ পত্ৰ তেখেতে দিছিলোঁ আমাক পঢ়াৰ কাৰণে। ইতিমধ্যে যোৱা 1 মাহ আগতে তেখেতৰ ঘৰত খবৰ লৈ আহিছিলোঁ আমি গোটেইকেইজন গৈ পেলাই। তাতো তেখেতে আমাৰ বিভিন্ন সাহিত্য কৃতিৰ লগত প্ৰায় 1 ঘণ্টা সময় আমাৰ লগত আলোচনা কৰিছে। প্ৰজ্ঞান সাহিত্য সভাৰ আচলতে আজি আমাৰ কাৰণে দুখজনক এই কাৰণে অসমৰ সাহিত্য জগতৰ এটা ভটাতৰা হৈ পৰিল। তেখেতৰ সাহিত্য কৃতি সৰ্বজন বিদিত। কিন্তু প্ৰজ্ঞান সাহিত্য সভা এটা সৰু অনুষ্ঠান যদিও আৰু আমাৰ ক্ষেত্ৰভিত্তিক অনুষ্ঠান, কিন্তু প্ৰজ্ঞান সাহিত্য সভাৰ তেখেতৰ লগত আমাৰ সম্পৰ্ক আজি বহুদিনীয়া, বহু বছৰীয়া। প্ৰজ্ঞান সাহিত্য সভাক তেখেতে মাৰ্গদৰ্শন কৰাইছে। প্ৰজ্ঞান সাহিত্য সভাৰ লগত তেখেত আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল, সম্পৃক্ত আছিলে। আৰু এই সম্পৃক্তৰ বাবে বা আমাৰ লগতে যিটো সম্বন্ধ, এই সম্বন্ধৰ কাৰণে আমি তেখেতক জানিবলৈ বিচাৰিছিলোঁ, বুজিব চেষ্টা কৰিছিলোঁ। আমি দেখিলোঁ
তেখেত অতি সহজ সৰলভাৱে অন্তৰ খুলি কথা কয় আৰু আমাৰ নিচিনা সাধাৰণ সৰু সৰু মানুহবিলাকে যি এটা সৰু অনুষ্ঠান কৰি আমি 25 বছৰ পাৰ কৰিলোঁ সেই অনুষ্ঠানত তেখেতৰ যিটো সহৃদয়তা তেখেতৰ যিটো আত্মিক সম্পৰ্ক ইয়ে আমাক ধন্য কৰিছে ভাল লাগিছে আমি তেখেতৰ ঘৰলৈ এমাহ হোৱা নাই 20-22 দিন আগতে আহিছিলোঁ আমি 2 ঘণ্টা ধৰি কথা পাতিছোঁ ইমান ভাল লাগিছে ভাবিবই নোৱাৰোঁ যে আজি হঠাৎ তেখেত নাইকিয়া হৈ যাব তেখেতৰ বিষয়ে বিভিন্নজনে ইতিমধ্যে কৈছে মই দীঘলীয়া নকওঁ কিন্তু এটা প্ৰাৰ্থনা কৰিম তেখেতে য'তেই আছে সুখেৰে থাকক শান্তিৰে থাকক আৰু প্ৰজ্ঞান সাহিত্য চৰাই আমি কাৰ্যকৰী সভাপতি সম্পাদক সদস্য ৰেণুকা বৰ্মন আহিছে আমি প্ৰজ্ঞান সাহিত্য চৰাৰ হৈ তেখেতক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ মই এতিয়া ক'বলৈ বহুত মন যায় বিশেষকৈ ভৱানী প্ৰসাদ অধিকাৰীৰ আমাৰ অসম নাট্য সন্মিলনৰ তেখেতৰ যিখিনি অৱদান নাট্য সন্মিলনৰ প্ৰতি যিখিনি অনুগত্য বা অসমৰ কাৰণে বা অসম নাট্য সন্মিলনৰ আমাৰ পদে পদে যিখিনি তেওঁ কাম কৰি থৈ গৈছে সেইখিনি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ কিন্তু আজি হঠাৎ এই হেৰিটোৱে আমাৰ সকলোকে বহুত মৰ্মাহত কৰিছে কিছু সময় আগতে মই কুমাৰ দীপক দাসৰ লগত তেখেতৰ লগত বিশেষ কথা আলোচনা কৰি আছিলোঁ তাতেই হঠাৎ খবৰটো মানে মই পালোঁ মই আছিলোঁ বেলেগ এটা হেৰিত মই 1 ছেকেণ্ডত সকলো কাম কাজ এৰি মই চিধাই মই নৱগ্ৰহ শ্মশানলৈকে আহিছোঁ আৰু বিশেষকৈ মানে অধিকাৰী তাৰ লগত মোৰ যিটো ঘনিষ্ঠ সম্পৰ্ক মই য'ত থাকোঁ মোৰ প্ৰায় নিচেই কাষত তেখেতৰ ঘৰ আৰু প্ৰতিটো ক্ষেত্ৰতে যিকোনো এটা ভাল ডিচিশ্যন আমি যেতিয়া ল'বলৈ যাওঁ তেখেতৰ পৰামৰ্শবিলাক আমি লৈছিলোঁ আৰু কিছুদিন আগত বেলখৰত যিটো অধিৱেশন হৈ গ'ল তাতো তেখেতক আমি সম্বৰ্ধনা তেখেত যাব নোৱাৰিলে কিন্তু তেখেতৰ ঘৰত আহি আমাৰ প্ৰধান সম্পাদকে আহি পেলাই তেওঁ ঘৰতে শ্ৰদ্ধাঞ্জলি এটা জ্বলাই থৈ গৈছে কিন্তু আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি আন্তৰিকতাৰে অসম নাট্য সন্মিলন অসমো কৰ্মকৰ্তা আমাৰ নাট্যকৰ্মী ফালৰ পৰা তেখেতক দিছোঁ তেখেতৰ পবিত্ৰ আত্মাই যাতে বৈকুণ্ঠত স্থিতি লয় নহয় ভৱানী প্ৰসাদ অধিকাৰী ছাৰৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে 1943 চনত জন্মগ্ৰহণ কৰাৰ পাছত 1947 যদিও তেওঁ স্বাধীনতাৰ কথা ক'ব নোৱাৰে কিন্তু তাৰ পৰৱৰ্তী সময়ছোৱাত অসমত যিকেইটা আন্দোলন হৈছে যে বিশেষকৈ শোধনাগাৰৰ কাৰণে আন্দোলন শৰাইঘাট দলঙৰ আন্দোলন ৰাজ্যিক ভাষা 60 চনৰ 62ৰ চীনা যুদ্ধ অথবা 72ৰ মানে মাধ্যম আন্দোলন আৰু সৰ্বশেষত 1979 চনৰ এই বিদেশী বিতৰণ আন্দোলন এই গোটেইকেইটা আন্দোলনত ছাৰে স্বচক্ষে দেখিছে আৰু তাত ভাগ লৈছে যে অসমত এই গোটেইকেইটা আন্দোলনত ভাগ লোৱা মানুহ বোধহয় মানে এই সময়ত যদি আঙুলিয়াই দিব পাৰি তেতিয়া সেইজন আছিল মানে ভৱানী প্ৰসাদ অধিকাৰী ছাৰ আনকি সৰ্বশেষ অসম সাহিত্য সভাৰ তেখেতে যেতিয়াৰ পৰা জড়িত হৈছিল মোক কোৱা মতে 1967 চনৰ পৰা আৰু তেতিয়াৰ পৰা তেওঁ এখনো সভাত বাদ নিদিয়াকৈ তেওঁ আহি থাকি সভাৰ মাজত যেতিয়া তেওঁ গোলমালবোৰ দেখা পাইছিল তাক শুধৰাবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিল আৰু সেইটোৰ কাৰণে এক সেনাপতিৰ ভূমিকা লৈ সাহিত্য সভাক তাৰমানে তেওঁ আগুৱাই লৈ যাব খুজিছিল কিন্তু যি নহওক সাহিত্য সভাৰ নিজস্ব সংবিধান নিজস্ব নীতি নিয়ম ইত্যাদিৰ কাৰণে তেখেত সেই আন্দোলনটোত সফল হ'ব নোৱাৰিলে কিন্তু কথাটো হ'ল কি যে মনে প্ৰাণে অসমক ভাল পোৱা আৰু ভাল পাই অসমৰ কাৰণে কিবা এটা চিৰস্থায়ীকৈ কৰি থৈ যাব খোজা মানুহবোৰৰ ভিতৰত এজন ছাৰ ভৱানী প্ৰসাদ অধিকাৰী এতিয়া লাহে লাহে অসমৰ সাহিত্যৰ পথাৰখন উকা হৈ আহিছে আৰু আজি অসমৰ সাহিত্যৰ আকাশৰ আৰু এটি নক্ষত্ৰ হৈ পৰিল তেখেতে যথেষ্ট গৱেষণামূলকভাৱে অসমীয়া ভাষা আৰু সাহিত্যৰ চৰ্চা কৰিছিল আৰু সৰ্বোপৰি তেওঁ বিভিন্ন সামাজিক অনুষ্ঠানতো জড়িত আছিল আৰু আমাৰ লগত তেখেতৰ এক দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল বয়সৰ জোখাৰে বন্ধু বুলি ক'ব নোৱাৰি কিন্তু তেখেতৰ লগত আমাৰ যি সম্পৰ্ক সেয়া একান্ত বন্ধুত্বসুলভ আছিল আমি কেতিয়াবা কিবা কথাত খোকোজা লাগিলে ফটকৈ ফোনটো কৰি জানি ল'ব পাৰিছিলোঁ গতিকে তেনেকুৱা এগৰাকী মানুহ আজি নাইকিয়া হৈ গ'ল আৰু আগতে ৰমেশ পাঠক ছাৰ আছিলে তেখেতকো আমি কিবা কথা খোকোজা লাগিলে সুধিছিলোঁ
এতিয়া লাহে 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 এটা শূন্যতা বিৰাজ কৰিছে। গতিকে মই আশা কৰিম নতুন প্ৰজন্মৰ ফালৰ পৰা বা বৰ্তমানৰ প্ৰজন্মৰ ফালৰ পৰাও এনেধৰণৰ সাহিত্যিকৰ এনেধৰণৰ গৱেষণামূলক বা অধ্যয়নশীল পণ্ডিতৰ জন্ম হওক, যাতে অসমীয়া ভাষা আৰু সাহিত্যৰ যি চৰ্চা সেয়া অব্যাহত থাকে। তেখেত নাট্যকাৰ হিচাপে কি ক'ব যেতিয়া আপুনি এনেকৈ মনত পেলাব? মই ভৱানী পাল অধিকাৰীৰ লগত মই জড়িত আজি বহু বছৰ আগৰে পৰা। প্ৰথম তেখেতে এখন দূৰদৰ্শনত ধাৰাবাহিক কৰিছিল আৰু ধাৰাবাহিক কৰাৰ সকান্তত মোৰ লগত যোগাযোগ কৰিছিল আৰু তেখেতৰ চিত্ৰনাট্য আছিল। তেতিয়া নাই মই জানো এইটো মানে হেৰি আছিল, জড়িত আছিল। তেখেতে এখন কেমেৰাও কিনিছিল, কেমেৰা চলাইছিল তেখেতে, আৰু মোক কৈছিল কি যদি কিবা লাগে এই সংকটত আপুনি যোগাযোগ কৰিব, মই আপোনাক সহায় কৰিব পাৰিম। তেনেকৈ তাৰপিছত নতুন সাহিত্য পৰিষদৰ লগত সময় পৰিলোঁ, তেওঁ সেইটো খুব সক্ৰিয় আছিল। আৰু বাকী নাটকৰ লগত জড়িত বুলি কোৱাৰ লগে লগে মোৰ যিবিলাক প্ৰডাকশ্যন হৈছিল মই তেখেত প্ৰায় মই নিমন্ত্ৰণ কৰিছিলোঁ আৰু চাব আহিছিল আৰু চাইছিল। আৰু ৰিচেণ্টলি আমি এটা অলপ কথা পাতিছিলোঁ অসমৰ বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপৰত। তেখেতে কৈছে বোলে ভাগৱতী এটা কাম কৰোঁ, আমি এখন লগে এখন ভাল কিতাপ এখন কৰোঁ। এই কিতাপখনৰ লগত মই কথা পাতিছিল এই আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰ লৈ পেলাই, আৰু ভ্ৰাম্যমাণ থিয়েটাৰ কেনেকৈ এক্টিভে কৰিব পাৰি সেইলৈ তেখেতে মোক এডভাইচো দিছিল আৰু কথা পাতিছিলোঁ আজি ঠিক 15 দিনমান আগতে। আৰু তেখেতে মোক তেওঁ ঘূণাক্ষৰে কোৱা নাছিল যে ইমান চিৰিয়াছ বুলি, কিন্তু আজি আহিয়ে গম পালোঁ যে এনেকুৱা এটা কথা। গতিকে ভাষা মানে বাকৰুদ্ধ হৈ যায়। মোৰ খুব নিজা মনো আছিল। ভগৱানে যলৈ নিছে তাৰ শান্তিত ৰাখক। ঠিকে আছে। নমস্কাৰ, মই আপোনালোকৰ টিভি চেনেলক আমাক এই সুযোগটো দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। আচলতে তেখেতৰ মোৰ ব্যক্তিগতভাৱে ভিন্দেও হয়, কিন্তু তাৰ উপৰিও আমাৰ যিখন প্ৰাচীন কামৰূপ কায়স্থ সমাজ আছে তেখেতে আমাৰ উপদেষ্টা হিচাপে কাম কৰিছিল। বিভিন্ন সময়ত আমি বিভিন্ন কামত তেখেতৰ আমি উপদেশ লওঁ, তেখেতে যথেষ্ট সহায় সহযোগিতা কৰিছিল। আৰু যোৱা বছৰ আমাৰ এটা অনুষ্ঠানত তেখেতক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হৈছিল সাহিত্যৰ ক্ষেত্ৰত। আমি তেনেকৈ 7জন মানুহক কৰিছিলোঁ। এখেতক সাহিত্যৰ ক্ষেত্ৰত আমি এটা বিশেষ সম্বৰ্ধনা জনাইছিলোঁ। ব্যক্তিগতভাৱে তেখেতক মই 74 মানৰ পৰা পাইছিলোঁ। মোৰ মেট্ৰিক পাছ কৰাৰ পিছতে মোৰ বাইদেউৰ এওঁৰ সৰু ভাইটিয়ে বিয়া কৰাইছে, সেইহতে মোৰ ভিনদেউ হয়। গতিকে যথেষ্ট পাৰি এই সম্পৰ্ক। বাকী সাহিত্যৰ ক্ষেত্ৰত বা প্ৰবক্তা হিচাপে যথেষ্ট নাম কৰিছিল। সেই ক্ষেত্ৰতো বিশেষ ক'ব লগা একো নাই, চবেই জানে। কায়স্থ কিবা এটা কৈছিল। হয়, তেখেতে প্ৰাচীন কামৰূপ কায়স্থ সমাজ আমাৰ এখন সমাজ এখন আছে। আমি যিখিনি মানুহ ধৰক শংকৰদেৱৰ পৰৱৰ্তী যিখিনি বংশধৰ, এইখিনি কায়স্থ সমাজ হিচাপে আমাৰ জনা যায়। আৰু আমাৰ এখন ইতিবৃত্ত আছে। সেই যিখন আমাৰ সদৌ অসম কায়স্থ সমাজ আছে, প্ৰাচীন কামৰূপ কায়স্থ সমাজৰ অংশ, তাৰে আমি গুৱাহাটী মহানগৰীৰ এখন কমিটি আছে। আৰু গুৱাহাটীৰ মহানগৰীত তেওঁলোকৰ উপদেশ লৈয়ে আমাৰ স্বৰ্গীয় ভৱানী প্ৰসাদ অধিকাৰীৰ উপদেশ আৰু তেনেকৈ বিভিন্নজনৰ উপদেশ লৈ আমি কিছু কামত আগবাঢ়িছোঁ। বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠান বা কিতাপ পত্ৰ সাহিত্য চৰ্চা এইবিলাকত আমি আগবাঢ়িছোঁ।